কৰ্ণাটকৰ এজন নেতা যি নেকি কংগ্ৰেছৰ নেতা সেই হৈছে প্ৰিয়াংক খাৰ্গে। এই প্ৰিয়াংক খাৰ্গে দুদিনমান আগতে এটা বক্তব্য দাঙি ধৰিছিল যে অসমত যি ছেমি কণ্ডাক্টৰ ফেক্টৰী আহিছে সেই ফেক্টৰীত অসমৰ কোনো যোগ্য ল'ৰা ছোৱালী নাই, তেনে শিক্ষিত ল'ৰা ছোৱালী নাই। সেইকাৰণে অসমত এই ফেক্টৰী হ'ব নালাগে, এই ফেক্টৰী হ'ব লাগিছিল কৰ্ণাটকত। এই কৰ্ণাটকত হ'বৰ কাৰণে গৌৰৱ গগৈও জোৰদাৰ প্ৰচেষ্টা চলাইছিল মোদী চৰকাৰৰ বিৰুদ্ধে। এই উত্তৰৰ পিছত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কি বুলি কৈছে এটা ভিডিঅ' দিছোঁ, সেইটো চাব। এতিয়া প্ৰথমতে এই প্ৰিয়াংক খাৰ্গে যি নেকি কংগ্ৰেছৰ নেতা, ভাল ডাঙৰ নেতা, সেয়া হৈছে মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গে। প্ৰিয়াংক খাৰ্গে কি বুলি কৈছে প্ৰথম সেই ভিডিঅ'টো শুনি লওক। Why are semiconductor industries going to Assam and Gujarat when they want to come to Bangalore? I have raised this issue before. All the investment that is coming to Karnataka is being arm twisted by the central government to go to Gujarat. What is there in Gujarat? Is there talent there? What is there in Assam? Is there talent there? প্ৰিয়াংক খাৰ্গেৰ বক্তব্য শুনিলে। ইয়াৰ পিছত ইয়াৰ উত্তৰত গৌৰৱ গগৈ ডাঙৰীয়াই কি বুলি কৈছে এইটো ভালদৰে শুনক। প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই ক'লে যে বিজেপিৰ চৰকাৰ থকা ৰাজ্যবোৰতে কিয় কেন্দ্ৰীয় চৰকাৰ আঁচনিবোৰ গৈছে। এই ছেমি কণ্ডাক্টৰ আঁচনি মাত্ৰ গুজৰাট আৰু অসম য'ত বিজেপি চৰকাৰ আছে তাতে কিয় গৈছে। আপোনাৰ কি জ্বলিছে? অসমত যি চৰকাৰে যি উদ্যোগ লাগে তাত সমৰ্থন কৰিব লাগে নে নালাগে? আপুনি বিৰোধী পক্ষত থাকিলেও অসমলৈ উদ্যোগ আহিলে আপুনি সমৰ্থন কৰিব লাগে নে নালাগে? না কি কৰ্ণাটকলৈ পঠিয়াই দিব লাগে? আপোনাৰ কেনেধৰণৰ এই মানসিকতা, কেনেধৰণৰ আপোনাৰ ৰাজনীতি এয়া? অসমৰ কি উন্নতি আপুনি নিবিচাৰে নেকি? বিচাৰে না নিবিচাৰে? যিসকলে নেকি এইজনক গৌৰৱ গগৈ ডাঙৰীয়াক ছাপৰ্ট কৰি থাকে এই ৰাজনীতি লৈ, আপোনালোকে এবাৰ ভালদৰে চাই লওক। এইজনে হৈছে আপোনালোকৰ নেতা। হ'ব লাগে যে বিজেপি কংগ্ৰেছ যিয়ে হওক লাগে অসমলৈ উদ্যোগ আহিলে আদৰণি জনাব লাগে, সেয়া বিৰোধী পাৰ্টীয়ে হওক বা শাসক পাৰ্টীয়ে হওক। এনেবিলাক ভণ্ড ৰাজনীতি অসমৰ ৰাইজে সহ্য নকৰে। ইয়াৰ উত্তৰ 26ত নিশ্চয় দিব বুলি মই ভাবিছোঁ।